নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, প্ৰতিদিনৰ দৰে লৈ আহিছোঁ আজিও আপোনালোকৰ বাবে দৈনিক ৰাশিফল। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰে ভাগ্যফল জানিব পাৰিব। প্ৰথমতে আহিছোঁ আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 17 তাৰিখ বৃহস্পতিবাৰ 4 ডিচেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:59:07 আৰু সূৰ্য অস্ত যাব আবেলি 4:28:40। শুক্লা চতুৰ্দশী তিথি ৰাতিপুৱা 7:31 থাকিব। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। কৃতিকা নক্ষত্ৰ, শিৱযোগ, বনিষ্কৰণ। আজি জন্মত হ'ব বৃগ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। ৰাক্ষকগণ হ'ব মেঘৰ ৰাশি, মহেন্দ্ৰ যোগ। অষ্টতৰী আৰু বিংশতৰী ৰবি দশা আবেলি 3:03:23 যোৱাৰ পিছত হ'ব মনুষ্যগণ, সাপৰ অস্থি। বিংশতৰী চন্দ্ৰ দশা আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। মৰণৰ দ্বীপৰ দক যোগিনী পশ্চিমে। আজি যাত্ৰা নাই, শুভকৰ্ম নাই। মাটিমাহ, মাছ মাংস আৰু প্ৰায়শ্চিত্ত নিষেধ আজি। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটোত মেঘ ৰাশিৰ বাবে উৎসাহ, সঠিক সিদ্ধান্ত আৰু স্পষ্টতাৰে ভৰপূৰ থাকিব। বহুদিন ধৰি মনত লাগি থকা কামবোৰ আজি সম্পূৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। কোনোৱে আপোনাৰ উন্নতিৰ পথত বাধা দিব পাৰে, গতিকে সেইটো আপুনি চিন্তা নকৰিব। সেইটো আপোনাৰ ধৈৰ্য আৰু আচৰণে নিৰ্ণয় কৰিব। এতিয়া আপোনাৰ চাকৰি আৰু ব্যৱসায় কামত আপোনাৰ পৰিৱেশত নতুন দায়িত্ব বা প্ৰস্তাৱ আহিব পাৰে। কোনো জটিল সমস্যা আজি সমাধান কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীয়ে আপোনাক সহযোগিতা কৰিব। ব্যৱসায়ত নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে, বিশেষকৈ অনলাইন বা নতুন গ্ৰাহকৰ পৰা লাভৱান হ'ব। এতিয়া আছে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো অৰ্থযোগৰ দিশত আগবাঢ়িব। আপোনাৰ হাতলৈ টকা পইচা আহিব। ইনভেষ্ট কৰিবলৈ ভাবি থাকিলে আজি সেইটো ভাল, ইনভেষ্ট কৰিব পাৰে। পৰিয়ালৰ খৰচ অকণমান বাঢ়িব পাৰে, কিন্তু দীঘলীয়া লাভ থকা কামত টকা খৰচ হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিত মেঘ ৰাশিৰ আজিৰ দিনটো সাহসিকতাৰে মনত থকা ব্যক্তিক আপোনাৰ অনুভৱৰ কথা ক'বলৈ ভাল সময়। বিবাহিতসকলৰ বাবে শীতলতা, উষ্ণতা দুয়ো অনুভৱ কৰিব পাৰিব, কিন্তু সন্ধিয়া সময়তো আপোনাৰ মন ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা মানসিক টেনচন অনুভৱ হ'ব পাৰে, বিশ্ৰাম লোৱাৰ প্ৰয়োজন। যথেষ্ট পৰিমাণে পানী খাওক আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাটো লাভৱান হ'ব। শুভ দিশ হৈছে উত্তৰ পূব, শুভ ৰং হৈছে কমলা আৰু ৰঙা। শুভ সংখ্যা 1 আৰু 9। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, আপোনাৰ সিদ্ধান্তই আজিৰ আপোনাৰ শক্তি হ'ব, গতিকে যি সিদ্ধান্ত ল'ব সেইটো আপোনাৰ সঠিক হ'ব। কোনো কামত ভয় নাখাব, যি কাম আৰম্ভ কৰিব তাতে সফলতা লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি, টৰছ। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। বৃগ ৰাশিৰ বাবে আজিৰ দিনটো স্থিৰতা, শান্তি আৰু বাস্তৱিক সিদ্ধান্তৰ দিন। মনত বহুতো কথা পাগলি থাকিব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে এটা ভাল পৰিৱৰ্তন ল'বলৈ সক্ষম হ'ব। কোনো বিষয়ত অতি উত্তেজিত হ'ব নালাগে। এতিয়া হৈছে আপোনাৰ চাকৰি, ব্যৱসায়। কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত নতুন দায়িত্ব পাব পাৰে। বহুদিনৰ জটিল কাম আজি সেইটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বা কামত আগবাঢ়িব পাৰিব। ব্যৱসায়ত অংশীদাৰৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। ধন সম্পত্তি সম্পৰ্কীয় সিদ্ধান্ত লৈ আজি বাস্তৱত ৰূপায়িত হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধন অহাৰ সম্ভাৱনা আছে, নতুন ইনকামৰ পথ মুকলি হ'ব। পৰিয়ালৰ বা ঘৰৰ কাৰণে অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঋণ দায় মুক্তিৰ দিশত আজি শুভ সময়। আপোনাৰ যদি কিবা ধাৰ ঋণ আছে সেইটো তাৰ পৰা পৰিত্ৰাণ পাব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ ভাল খবৰ আহিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত অকণমান মনোমালিন্য সম্ভৱ, কিন্তু সৰু কথাৰে সেইটো সমাধান কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শান্তি আৰু পৰস্পৰৰ বুজাবুজি বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ডিঙি নাইবা খাদ্য সম্পৰ্কীয় কিছু সমস্যা অনুভৱ হ'ব পাৰে। আজিৰ দিনটোত সৰু সুৰা ব্যায়াম বা পৰ্যাপ্ত পৰিমাণে যদি আপুনি
পানী খায় সেইটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব। শুভ দিশ হৈছে দক্ষিণ, শুভ সংখ্যা হৈছে 2 আৰু 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ, এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। আজিৰ ৰূপৰেখ, আজিৰ স্থিৰ মনেই আপোনাৰ শক্তি হ'ব। আপুনি যিকোনো কাম কৰিব স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰক। ধৈৰ্য ৰাখিলে লাভ আৰু সমাধান দুয়ো একেলগে লাভ কৰিবলৈ সক্ষম হ'ব। ইমান কৰি আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো বুদ্ধি, যোগাযোগ আৰু নতুন চিন্তাৰে ভৰপূৰ হৈ থাকিব। আপোনাৰ মন, কথা বতৰা আৰু পৰিকল্পনাই আপোনাৰ পথ মুকলি কৰিব বা সজাই দিব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে চিন্তা ভাৱনা কৰা আৰু বিশ্লেষণ কৰি ল'ব লাগিব। এতিয়া হৈছে আপোনাৰ চাকৰি, ব্যৱসায়, অফিচত বা কৰ্মক্ষেত্ৰত নতুন দিশ বা গুৰুত্বপূৰ্ণ কথা বতৰা হ'ব পাৰে। উচ্চ স্তৰৰ ব্যক্তিৰ পৰা আপোনাৰ বছৰৰ পৰা সহায় বা ভাল পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন চুক্তিপত্ৰ বা গ্ৰাহকৰ পৰাই লাভ সম্ভৱ হ'ব। দলীয়ভাৱে যিসকলে কাম কৰে তেওঁলোকৰ আজিৰ দিনটো বেছি শুভ হ'ব। এতিয়া হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ, টকা পইচা, হঠাৎ আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব পাৰে। আপোনাৰ ধন অহাৰ সুযোগ লাভ কৰিব। ইনভেষ্টৰ ক্ষেত্ৰত পৰামৰ্শ লৈ সিদ্ধান্ত ল'ব। ডিজিটেল লেনদেন বা সতৰ্কতা অৱলম্বন কৰিব লাগিব। যিসকলে অনলাইন লেনদেন কৰে তেওঁলোকে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। আজিৰ দিনটোত কথা বতৰা আপোনাৰ প্ৰেমিক প্ৰেমিকাৰ জীৱনত মূল কেন্দ্ৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুনজনৰ সৈতে কথা বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত সহজ, সুবিধা আৰু আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কাহ নাইবা চৰ্দি কাহ আদি সমস্যা দেখা দিব পাৰে। আপুনি পানী আৰু ভিটামিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বেছি শুভ। পানী যথেষ্ট পৰিমাণে খাওক। শুভ দিশ হৈছে উত্তৰ, শুভ ৰং হৈছে নীলা, সেউজীয়া আৰু বগা। শুভ সংখ্যা হৈছে 5 আৰু 7। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈ, এই সময়খিনি আপোনাৰ বাবে অতি শুভ। আজিৰ উপদেশ, ভাল কথা বতৰাই আজিৰ দিনটোৰ সফলতাৰ ৰাস্তা মুকলি কৰিব। মনৰ দধৰ-মধৰ অৱস্থা আঁতৰাই আপুনি আগবাঢ়ি যাওক, আপোনাৰ সফলতা লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অনুভৱ, পৰিয়ালৰ শুভ শক্তি আৰু মনৰ স্থিৰতাৰে ভৰপূৰ হৈ থাকিব। নিজৰ লগ বা ঘৰৰ মানুহ আজি দায়িত্ববোধ এইবোৰত উচ্চ স্থান লাভ কৰিব। কোনো বিষয়ত আতংক নকৰিব, সময়মতে উত্তৰ দিব। এতিয়া হৈছে আপোনাৰ চাকৰি, ব্যৱসায়। আজিৰ দিনটোত সহকৰ্মীৰ পৰা সমৰ্থন লাভ কৰিব। বহুদিন ধৰি ৰৈ থকা কামত আজি আগুৱাই যাবলৈ সক্ষম হ'ব, ভাল সময় লাভ কৰিব। ব্যৱসায়ত নতুন লোকৰ সৈতে যোগাযোগ বৃদ্ধি পাব। বিশেষকৈ পৰিয়ালত পৰিচয় বা বন্ধুৰ মাধ্যমেৰে লাভৰ পথ মুকলি হ'ব। নথি-পত্ৰ, ডকুমেণ্টছৰ কামত সতৰ্কতা অৱলম্বন কৰিব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। আজিৰ দিনটোত মোটামুটিভাৱে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত স্থিৰ থাকিব। পাৰিবাৰিক খৰচ অকণমান হ'ব পাৰে, বেছি হ'ব পাৰে, কিন্তু লাভজনক দিশত টকা লগাব পাৰিব। ঘৰ, মাটি বা সা-সম্পত্তি সংক্ৰান্ত আলোচনা হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে পৰিয়ালৰ মাধ্যমেৰে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আৰু নতুন কাৰোবাৰ সৈতে চিনাকি হ'ব পাৰে। দাম্পত্য জীৱনত মৰম ভালপোৱা সম্পূৰ্ণ থাকিব। অকণমান ভুল বুজাবুজি থাকিলে সেইটো আজি সহজে নাইকিয়া কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত স্মৃতি বহল সময় কটাবলৈ সক্ষম হ'ব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, পেটজনিত সমস্যা, গেছ, এচিডিটি নাইবা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক। শুভ দিশ হৈছে পূব, শুভ ৰং হৈছে বগা আৰু বাদামী। শুভ সংখ্যা হৈছে 2 আৰু 4। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ, এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। আজিৰ উপদেশ, নিজৰ অনুভৱক বিশ্বাস কৰক। পৰিয়ালৰ যোগেদি আজি আপোনাৰ শক্তি হ'ব।
ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, নেতৃত্ব আৰু নতুন সফলতাৰ সুযোগেৰে পৰিপূৰ্ণ হৈ থাকিব। আজিৰ দিনটো যিকোনো কামত আগবাঢ়িব পাৰিব, কিন্তু অহংকাৰ বা অতি উত্তেজনা এৰাই চলিব লাগিব। বেছি খৰধৰ নকৰিব। সুযোগ হেতাই আপুনি মুখ দেখাই আহিব পাৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। এতিয়া আছোঁ চাকৰি ব্যৱসায়। কৰ্মক্ষেত্ৰৰ দায়িত্ব বৃদ্ধি পাব আৰু নতুন কামৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। কোনো উল্লেখযোগ্য ব্যক্তিৰ সৈতে দেখা সাক্ষাৎ হ'ব পাৰে আৰু ফলত আলোচনা হ'ব পাৰে, যাৰ ফলত আপোনাৰ লাভান্বিত হ'ব। ব্যৱসায়ত নতুন যোগাযোগ ব্যৱস্থা হ'ব পাৰে। নতুন গ্ৰাহক বা নতুন ইনভেষ্টৰ সুযোগ আহিব পাৰে। দলীয়ভাৱে কাম কৰা সকলৰ বাবে আজিৰ দিনটোত নেতৃত্ব আপোনাৰ স্বীকৃতি পাব। এতিয়া আছে টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকামৰ নতুন উৎস মুকলি হ'ব। অতিৰিক্ত খৰচৰ পৰা সাৱধান থাকিব। বিশেষকৈ বাহিৰলৈ ঘূৰা ফুৰা, গাড়ী ঘোঁৰা, বিলাসিতা সংক্ৰান্ত বিষয়ত খৰচ হ'ব পাৰে। আপোনাৰ জমা সঞ্চয়ৰ পৰা দিশত আপুনি ধৈৰ্য ৰাখিব লাগিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত উত্তেজনা আৰু আনন্দময় দুয়ো থাকিব। নতুন কোনোজনৰ পৰা ভাল পৰামৰ্শ বা আকৰ্ষণ অনুভৱ কৰিব পাৰে। বিবাহিতসকলৰ বাবে দাম্পত্য জীৱনত আনন্দ আৰু মৰম ভালপোৱা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মূৰৰ বিষ, চকুৰ সমস্যা বা প্ৰেছাৰৰ সমস্যা অকণমান হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাওক আৰু খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। হালধীয়া খাদ্য খালে ভাল হ'ব। লেবুৰ পানীৰ সহায় লওক। শুভ দিশ হৈছে উত্তৰ পশ্চিম। শুভ ৰং হৈছে কমলা আৰু হালধীয়া। শুভ সংখ্যা হৈছে 1 আৰু 3। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাত। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, নিজৰ প্ৰতিভাক সঠিক সময়ত প্ৰকাশ কৰক। আজিৰ দিনত আপোনাৰ প্ৰশংসা দেখুৱাবলৈ সক্ষম হ'ব। আপুনি যে কিবা এটা কাম পাৰে সেইটো দেখুৱাবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বৃষ। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো বাস্তৱবাদিতা, শৃংখলা আৰু পৰিকল্পনাৰ দিশত অত্যন্ত শুভ। মনত বেছি চিন্তা চলিব পাৰে, কিন্তু সেই চিন্তাই আপোনাৰ কামত নতুন ধাৰণা আনিব পাৰে। আপোনাৰ পৰিশ্ৰম, বুদ্ধি আৰু পৰিচ্ছন্ন মনোভাৱ আজিৰ দিনত বিশেষ মূল্য পাব। আজিৰ দিনটোত নথিপত্ৰ, প্ৰশাসনিক কাৰ্য বা ব্যৱস্থাপনামূলক কামত সফলতা লাভ কৰিব। এতিয়া হৈছে আপোনাৰ চাকৰি ব্যৱসায়। অফিচত কোনো দায়িত্ব বা নতুন কাম কাজ আপোনাৰ ওচৰলৈ আহিব পাৰে। ই আপোনাৰ বাবে সুযোগ হ'ব। উচ্চ স্তৰৰ কোনোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। নথিপত্ৰ, বাজেট, প্লেনিং বা ডাটা সংক্ৰান্ত কামত বিশেষ সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপ, নতুন ডিল বা নতুন আইডিয়া লাভজনক হ'ব। কন্যা ৰাশিৰ লোকসকলে আজিৰ দিনটোত সাংগঠনিক কামত বেছি সফল হ'ব। বিশেষ সাৱধান, সহকৰ্মীৰ সৈতে অতি কথা বতৰা নকৰিব। গোপনীয়তা বজাই ৰাখিব। সকলোকে মনৰ খোলা কথা নক'ব। অৰ্থনৈতিক ভাগ্য আজিৰ দিনটোত আপোনাৰ মৰমৰ খৰচ বা কাৰ্যকৰী আয় দুয়োতে দেখুৱাবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি লাভৱান হ'ব, কিন্তু অপচয়ৰ পৰা সাৱধান থাকিব। আগতে কৰা ইনভেষ্টৰ পৰা লাভৰ আশা দেখা যায়। ঘৰ, মাটি বা ঘৰৰ উন্নয়ন সংক্ৰান্ত আলোচনা হ'ব পাৰে। কোনো নথিপত্ৰ বা EMI সংক্ৰান্ত পৰিষ্কাৰ কৰিবলৈ শুভ সময়। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। অবিবাহিত কন্যা ৰাশিৰ বাবে নতুন সম্বন্ধৰ সূচনা হ'ব পাৰে। বিশেষকৈ কোনো জ্ঞানী বা শান্ত বা বুদ্ধিমান ব্যক্তিৰ সৈতে দেখা সাক্ষাৎ হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত আলোচনাই সমাধান কৰিবলৈ সক্ষম হ'ব। বিবাহিতসকলৰ বাবে দাম্পত্য জীৱনত স্থিৰতা থাকিব। পৰস্পৰে পৰস্পৰক বুজাবুজি থাকিব, লগতে শান্তি থাকিব। আজিৰ দিনটোৱে অনুভৱ প্ৰকাশ কৰিবলৈ বেছি উপযুক্ত সময়। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰ, এচিডিটি বা ডাইজেশ্যনৰ সমস্যা হ'ব পাৰে। নিয়মিত পৰিমাণে পানী খাওক। হালধি পানী বা পাতল আহাৰ বেছি আপোনাৰ বাবে উপকাৰী হ'ব। মানসিক চাপ কমাবলৈ আপুনি ধ্যান, প্ৰাণায়াম কৰা শুভ হ'ব। নিয়মানুৱৰ্তিতা আজি আপোনাৰ স্বাস্থ্যৰ দিশত
নিয়ম মানি চলিব। পৰিয়াল আৰু ঘৰৰ পৰিৱেশ, পাৰিবাৰিক ক্ষেত্ৰত কাম, দায়িত্ব আৰু ঘৰৰ অভিলাষ পূৰণ হ'ব। ঘৰত যদি কিবা আশা আছিলে সেইটো আজি পূৰণ হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সমৰ্থন বা সহায় লাভ কৰিব। ঘৰত কোনো দীৰ্ঘদিনীয়া সমস্যা থাকিলে সেইটো সমাধান হোৱাৰ সম্ভৱ আছে। শুভ দিশ হৈছে পূব আৰু দক্ষিণ পূব। শুভ ৰং হৈছে সেউজীয়া, নীলা আৰু ক'লা। শুভ সংখ্যা হৈছে 5 আৰু 8। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, আপোনাৰ শৃংখলা, ধৈৰ্য আৰু বুদ্ধিমান পৰিকল্পনাই আজি আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। যিটো কাম আৰম্ভ কৰিব, মনোযোগ দি কৰিব, সফলতা নিশ্চয় লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সমতা, সঠিক নিৰ্ণয় আৰু শান্ত মনোভাৱৰ দিন। আনৰ সমস্যা সমাধান কৰাত আপুনি দক্ষ, কিন্তু আজিৰ দিনটোত নিজৰ লাভালাভ পৰ্যালোচনা কৰিবলৈ আজি সময় ল'ব লাগিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগত দুই এজনক ভালদৰে আলোচনা কৰি ভাবা চিন্তা কৰাৰ পিছত তুলা ৰাশিৰ ব্যক্তিসকলে আপোনাৰ শক্তি বেছি কাৰ্যকৰী হ'ব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচৰ আগতে কৰা কামৰ মূল্যায়ন হ'ব আৰু প্ৰশংসাৰ সুযোগ লাভ কৰিব। নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আপোনাৰ হাতত কৰিব পাৰে। দলীয়ভাৱে কৰ্ম কৰিলে বেছি সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন ডিল, চুক্তি বা সহযোগিতা লাভজনক হ'ব পাৰে। আলোচনা, চুক্তি, কণ্ট্ৰাক্ট বা আপোনাৰ নথিপত্ৰ এইবোৰত বিশেষ সফলতা লাভ কৰিব। সতৰ্কতা, অতিৰিক্ত বিশ্বাস কাকৰি নকৰিব। গোপনীয় তথ্য সুৰক্ষিত ৰাখিব। এতিয়া আপোনাৰ অৰ্থনৈতিক ভাগ্য, ধনৰ আগমন হ'ব পাৰে, লগতে টকা ব্যৱস্থাপনাত দুয়োটাই বেলেঞ্চ থাকিব। অপ্ৰত্যাশিতভাৱে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, লগতে ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব। ফেশ্বন, সৌন্দৰ্য, অনলাইন বা ক্ৰয় বিক্ৰয় এইবোৰত অতি খৰচৰ পৰা সাৱধান থাকিব। টকাৰ লগত কৰাটো লেনদেন কৰাটো আজিৰ দিনত বহু লাভজনক হ'ব আপোনাৰ বাবে। লিগেল বা ডকুমেণ্টছৰ অৰ্থনৈতিক বিনিয়োগ সুসময়। আজিৰ দিনটো আপোনাৰ বাবে ডকুমেণ্টছৰ কাৰণে ভাল, টকা পইচাৰ ডকুমেণ্টছত। এতিয়া আছে আপোনাৰ প্ৰেম সম্পৰ্ক। অবিবাহিতসকলৰ বাবে ৰোমান্টিক অৱস্থা দেখা যাব পাৰে। বিশেষকৈ একজন ব্যক্তিৰ সৈতে গভীৰ আলোচনাই নতুন সূচনা কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি থাকিলে সেইটো সমাধান হ'ব। বিবাহিতসকলৰ দাম্পত্য জীৱনত মৰম, ভালপোৱা, বুজাবুজি আৰু মান সন্মান বৃদ্ধি পাব। আজিৰ দিনটো অনুভৱ প্ৰকাশ কৰা আৰু আজি জিকিবলৈ আজি আপুনি জয়লাভ কৰিব। এতিয়া আছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোমৰ, তলপেট বা কিডনী সংক্ৰান্ত অকণমান অসুবিধা হ'ব পাৰে। পানীৰ পৰিমাণ যথেষ্ট ৰাখক। মানসিক চাপ বা ডিপ্ৰেশ্যনৰ পৰা দূৰত থাকিবলৈ আপুনি সংগীত বা ধ্যান, লগতে শান্ত সময় আপোনাৰ বাবে প্ৰয়োজন। তেলযুক্ত খাদ্য আৰু বেছি নিমখযুক্ত খাদ্য আপোনাৰ এৰাই চলক। এতিয়া আহিছোঁ পৰিয়ালৰ ক্ষেত্ৰত। পৰিয়ালৰ মাজত শান্তি আৰু মিলাপ্ৰীতি বৃদ্ধি পাব। ঘৰত সা-সজ্জা, লঘু পৰিৱৰ্তন বা নতুন সামগ্ৰী আপোনাৰ ঘৰত আহিব পাৰে। ঘৰ, মাটি সংক্ৰান্ত ঘৰৰ কাগজ-পত্ৰ সাৱধান হ'ব পাৰিব। এতিয়া হৈছে আপোনাৰ শুভ দিশ। শুভ দিশ হৈছে উত্তৰ পূব আৰু পশ্চিম। শুভ ৰং হৈছে গোলাপী আৰু ৰঙা। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ আৰু সন্ধিয়া 7 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, নিজৰ মনৰ ক্ষমতা বজাই ৰাখিলে যিকোনো কঠিন কামো আজিৰ দিনত সহজে কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰতা, অন্তৰ্দৃষ্টি আৰু শক্তিশালী সিদ্ধান্তৰে ভৰপূৰ থাকিব। আপুনি আজিৰ দিনটোত যিকোনো বিষয়ে ভিতৰৰ পৰা অনুভৱ কৰিব আৰু সেই অনুভৱটো সঠিক দিশ হিচাপে প্ৰমাণিত হ'ব। গোপন কথা, গোপন সিদ্ধান্ত আৰু নতুন পৰিকল্পনাৰ বাবে আজিৰ দিনটো বিশেষ শুভ।
কোনো মানে ভাল খবৰ, সংবাদ বা তথ্য আপোনাৰ মনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উল্লেখযোগ্য দায়িত্ব বা গুৰুত্বপূৰ্ণ নথিপত্ৰ আপোনাৰ ওপৰত আহিব পাৰে। গুপ্ত শত্ৰু বা পিছফালে হানি বিঘিনি সৃষ্টিকাৰীৰ পৰা সাৱধান থাকিব। আজিৰ দিনটোত ব্যৱসায়ত নতুন সুযোগ হ'ব পাৰে, বিশেষকৈ অনলাইন ফাইনেন্স বা তদন্তমূলক কামত, মেডিকেল বা গভীৰ বিশ্লেষণমূলক কামত আপোনাৰ উন্নতি হ'ব। বহুদিন ধৰি ৰৈ থকা কামটো আজি সেই কামত উন্নতি কৰিবলৈ সক্ষম হ'ব। নতুন পৰিকল্পনা গোপনে ৰাখিলে আপুনি লাভান্বিত হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰচো বেছি হ'ব পাৰে। আজিৰ দিনটোত কোনো গোপনীয় খৰচ বা বীমা, ঋণ বা লোন সংক্ৰান্ত আলোচনা হ'ব পাৰে। ধনৰ লগত গোপনে কৰা পৰিকল্পনাত সফল হ'ব। টকা পইচাৰ ক্ষেত্ৰত যদি আপুনি গোপনে কিবা কাম কৰি আছে, তাত সফলতা লাভ কৰিব। ইনভেষ্টত দ্ৰুত সিদ্ধান্ত নল'ব। ইনভেষ্ট কৰাৰ আগতে ভাবি চিন্তি ল'ব, বিশ্লেষণ কৰি ল'ব। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত গভীৰ অনুভৱ, আকৰ্ষণ বা আৱেগ বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে ৰহস্যময় বা বিশেষ কোনো ব্যক্তিৰ সৈতে যোগাযোগ হ'ব পাৰে। বিবাহিতসকলৰ দাম্পত্য জীৱনত অতি সংবেদনশীল মুহূৰ্ত আহিব পাৰে। মনোমালিন্য এৰাই শান্ত কথা বতৰাৰে আলোচনা কৰক দিনটো। অতীতৰ কথা মনত পেলাই আজিৰ দিনটোত নষ্ট নকৰিব। এতিয়া আহিছোঁ স্বাস্থ্য। মানসিক চাপ, মূৰৰ বিষ বা হৰমন সংক্ৰান্ত কোনো সামান্য সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাওক আৰু ৰেষ্ট লওক। এক্সাৰচাইজ কৰক, এয়া আপোনাৰ বাবে উপকাৰী হ'ব। অতি চিন্তা এৰাই চলিব। এতিয়া আহিছোঁ ঘৰ গৃহস্থ। ঘৰত গভীৰ আলোচনা বা গুৰুত্বপূৰ্ণ পৰিকল্পনা হ'ব পাৰে। পৰিয়ালৰ কোনো গোপন সমস্যা আপোনাৰ সন্মুখলৈ আহিব পাৰে আৰু সমাধানৰ দিশো মুকলি হ'ব। ঘৰত পৰিৱৰ্তন বা মেৰামতি সংক্ৰান্ত চিন্তা হৈ উঠিব পাৰে। শুভ দিশ হৈছে দক্ষিণ, দক্ষিণ পশ্চিম। শুভ ৰং হৈছে নীলা আৰু ৰঙা। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। আজিৰ বিশেষ উপদেশ, আপোনাৰ মন স্থিৰ ৰাখি সিদ্ধান্ত ল'ব। আজিৰ দিনটোত আপোনাৰ অন্তৰ্শক্তিয়ে সঠিক পথ দেখুৱাবলৈ সক্ষম হ'ব। আপুনি মনেৰে যিটো কথা ধাৰণা কৰিব, সেই ধাৰণা মতে চলি যাওক, আপোনাৰ সফলতা লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025। ধনুৰাশিৰ বাবে আজিৰ দিনটো উৎসাহ, বিস্তাৰ, ভাগ্য আৰু যাত্ৰা সম্পূৰ্ণ শক্তিৰ দিন। নতুন চিন্তা, নতুন অভিজ্ঞতা, নতুন দিশৰ সন্ধান লাভ কৰিব। আপোনাৰ মনৰ আত্মবিশ্বাস আৰু উৎসাহ বৃদ্ধি পাব আৰু বহু দিনৰ ৰৈ থকা কামৰ দিশত স্পষ্টভাৱে গতি লগাবলৈ সক্ষম হ'ব। যিকোনো নতুন সুযোগক ধৈৰ্যৰে গ্ৰহণ কৰক। আজিৰ দিনটো বেছি লাভজনক হ'ব। এতিয়া হৈছে আপোনাৰ চাকৰি আৰু ব্যৱসায়। অফিচত দায়িত্ব বৃদ্ধি পাব পাৰে। মিটিং বা বিশেষ কোনো কামত অংশগ্ৰহণৰ সুযোগ পাব। কোনো ব্যক্তিৰ পৰামৰ্শ দিলে সেইটো অত্যন্ত মূল্যায়ন হ'ব। দূৰৰ পৰা বা অনলাইন মাধ্যমে লাভজনক বৈঠক বা যোগাযোগ হ'ব পাৰে। ব্যৱসায়ত নতুন যাত্ৰা, নতুন ডিল বা আন্তঃৰাষ্ট্ৰীয় কাম আৰম্ভ কৰাৰ সুযোগ উপযুক্ত সময়। শিক্ষা, অধ্যয়ন, প্ৰশিক্ষণ বা গৱেষণামূলক কামত সফলতা লাভ কৰিব। সতৰ্কতা, এডভেঞ্চাৰ বা আপুনি অতি সোনকালে সিদ্ধান্ত নল'ব। প্ৰথমতে পৰিকল্পনা কৰিব, তাৰপিছত সিদ্ধান্ত গ্ৰহণ কৰিব। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব বা বোনাছ পোৱাৰ সম্ভাৱনা আছে। যাত্ৰা, শিক্ষা বা নথিপত্ৰ সংক্ৰান্তত খৰচ বাঢ়িব পাৰে। ইনভেষ্টৰ দিশত বিদেশ, অনলাইন বা টেক সংক্ৰান্ত কোনো সুযোগ লাভজনক হ'ব পাৰে। পৰিয়ালত খৰচ বাঢ়িব পাৰে, গতিকে সাৱধান থাকিব। এতিয়া আহিছোঁ অবিবাহিতসকলৰ বাবে ধনুৰাশিৰ নতুন যোগাযোগ ব্যৱস্থা, অনলাইন সম্বন্ধ বা দূৰৰ লোকৰ সৈতে কথা বতৰা হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত মুখামুখি বা আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। বিবাহিতসকলৰ দাম্পত্য জীৱনত যাত্ৰা, ঘূৰা ফুৰা, প্লান আদি সুখ শান্তি বৃদ্ধি হ'ব। আজিৰ দিনটোত মনৰ কথা প্ৰকাশ কৰিবলৈ বেছি উপযুক্ত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোমৰ বা বুকু সমস্যা, এচিডিটি, গেছৰ সমস্যা হ'ব পাৰে। নিয়মিত পৰিমাণে পানী খাওক, সৰু সুৰা ব্যায়াম কৰক আৰু সঠিক খাদ্য গ্ৰহণ কৰা সহায়ক হ'ব। অতি মানসিক উত্তেজনা এৰাই চলক।
এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থ, পৰিয়ালত নতুন প্লান, নতুন সিদ্ধান্ত বা যাত্ৰা সংশ্লিষ্ট আলোচনা হ'ব পাৰে। মাক দেউতাক বা বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লগতে পৰামৰ্শ লাভ কৰিব। ঘৰত কোনো ভাল খবৰ বা সম্পত্তি সংক্ৰান্ত আলোচনা হ'ব পাৰে। শুভ দিশ হৈছে দক্ষিণ আৰু উত্তৰ পূব। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু ৰূপালী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ উপদেশ, সাহস আৰু বিশ্বাসেই আজিৰ সফলতাৰ চাবিকাঠি হ'ব। গতিকে পৰিকল্পনা কৰি আপুনি আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক, সফলতা লাভ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটোৰ দায়িত্ব, পৰিকল্পনা আৰু সফলতাৰ দিন। যিকোনো কামৰ ভিত্তি মজবুত কৰাৰ দিন। ধৈৰ্য আৰু ধ্ৰুৱ মনোবলেই আপোনাক আগবঢ়াই লৈ যাব। কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আজি। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচৰ দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু মোকাবিলা কৰিব পৰা ক্ষমতা আপোনাৰ আছে। বছ বা উচ্চ পদস্থজনৰ পৰা প্ৰশংসা লাভ কৰিব। নতুন প্ৰকল্প আৰম্ভ কৰিবলৈ উপযুক্ত দিন। যিকোনো নথিপত্ৰ বা চুক্তি আজিৰ দিনত আগবঢ়ালে লাভজনক হ'ব। ব্যৱসায়ত লাভ নাহিলেও আপোনাৰ স্থিৰতা থাকিব। সতৰ্ক, সহকৰ্মীৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা আছে। একো নকলে বেছি ভাল হ'ব। এতিয়া হৈছে অৰ্থভাগ্য। ঘৰ, মাটি, সম্পত্তিৰ বিষয়ক কথা বতৰাত সফল হ'ব পাৰে। ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে বা ক'ৰবাত ফাঁচি থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে। অযথা খৰচ নকৰিলে ধনৰ আপোনাৰ ধাৰ স্থিৰ থাকিব। ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। বিবাহিত জীৱনত শান্ত আৰু স্থিৰ থাকিব। দুয়োৰে মাজত আজিৰ দিনটোত গভীৰ আলোচনা হ'ব পাৰে। সম্পৰ্ক মজবুত থাকিব। অবিবাহিতসকলৰ বাবে কাৰোবাৰ পৰা গভীৰ মৰম বা মনোযোগ লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি বুজাবুজি আজি যদি কিবা ভুল বুজাবুজি আছিলে সেইটো নাইকিয়া কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গাঁঠি বা জ্বৰ, মানে হাড়ৰ সমস্যা, কোমৰৰ এইবিলাক সমস্যাত অসুবিধা দেখা দিব পাৰে। আপুনি চেনি আৰু নিমখ নিয়ন্ত্ৰণ ৰাখক। মানসিক চাপ কমাবলৈ হাঁহি ধেমালি কৰি থাকক। আপুনি ধ্যান সহায়ক হ'ব আপোনাৰ বাবে। এতিয়া হৈছে পৰিয়ালৰ দায়িত্ব আপোনাৰ ওপৰত বৃদ্ধি পাব পাৰে, কিন্তু সফলভাৱে সকলো ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। ঘৰত সম্পত্তিগত আলোচনা বা কোনো গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ব পাৰে। কোনো বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লাভ কৰিব। আজিৰ শুভ দিশ হৈছে দক্ষিণ পূব। শুভ সংখ্যা হৈছে 3 আৰু 8। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, আজিৰ দিনটোত ধৈৰ্য, পৰিকল্পনা আৰু পৰিশ্ৰম সংমিশ্ৰণ আপোনাৰ শীতল মনেই সমস্যা সুযোগত পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন আইডিয়া, নতুন পৰিকল্পনা, মানসিক স্বচ্ছতাৰ দিন। যিকোনো সমস্যা সমাধানৰ বাবে বুদ্ধি আৰু যুক্তিবাদী চিন্তা আপোনাক সহায় কৰিব। সামাজিক যোগাযোগ আৰু বন্ধুত্বৰ ক্ষেত্ৰত নতুন সুযোগ পাব। এতিয়া হৈছে চাকৰি, ব্যৱসায়, নতুন প্ৰকল্প, নতুন টীম বা নতুন চিন্তাৱলী উপস্থাপন কৰিবলৈ এটা উৎকৃষ্ট দিন। টেকন'লজি, ডিজিটেল, অনলাইন বা সৃজনশীল কামত বিশেষ লাভ হ'ব। সহকৰ্মী আৰু বন্ধু বা সহযোগীৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়ত নতুন যোগাযোগ, নেটৱৰ্ক বা নতুন গ্ৰাহক লাভৰ সম্ভাৱনা আছে। আপোনাৰ চিন্তা ভাৱনা আৰু ঠাণ্ডা মগজুৱে আজিৰ দিনত সফলতাৰ মূল চাবিকাঠি হ'ব। সতৰ্ক, বেছি অধৈৰ্য নহ'ব, কাকো অতি বিশ্বাস নকৰিব। টকা পইচাৰ ক্ষেত্ৰত হঠাৎ কোনো সৰু লাভ বা বোনাছ পাব পাৰে। অনলাইন পে'মেণ্ট বা লেনদেন ভুল নকৰিব। নতুন ইনভেষ্টৰ কথা ভাবিব পাৰে, কিন্তু আজি সিদ্ধান্ত নল'ব। বন্ধুৰ পৰা ধন সহায় পাব পাৰে। এতিয়া হৈছে প্ৰেম, দাম্পত্য সম্পৰ্ক। অবিবাহিতসকলৰ বাবে বন্ধুত্বৰ মাজেৰে নতুন প্ৰেম উদয় হ'ব পাৰে।
দম্পতিৰ মাজত মানসিক সমৰ্থন বা আনন্দৰ সময়। যিকোনো ভুল বুজাবুজি আজিৰ দিনটোত নাইকিয়া কৰিব পাৰিব। সামাজিক মাধ্যমত কাৰোবাৰ সৈতে নতুন চিনাকি হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মূৰৰ বিষ বা টেনশ্যন দেখা দিব পাৰে। মোবাইল কম্পিউটাৰত বেছি সময় নকটাব। আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট লওক, যথেষ্ট পানী খাওক আৰু সৰু সুৰা ব্যায়াম আপোনাৰ বাবে উপকাৰী হ'ব। এতিয়া আহিছোঁ পৰিয়াল ফেমিলি। পৰিয়ালত সৰু ধৰণৰ আনন্দৰ ঘটনা ঘটিব পাৰে। ভাই ভনী বা বন্ধু বান্ধৱৰ সৈতে আলোচনা আপোনাৰ বাবে লাভজনক হ'ব। ঘৰৰ পৰা নতুন প্লান বা যাত্ৰাৰ কথা উঠিব পাৰে। শুভ সংখ্যা 4 আৰু 9। শুভ ৰং হৈছে বাদামী আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু আবেলি সন্ধিয়া 5 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, আপোনাৰ বুদ্ধি আৰু দূৰদৃষ্টি আজিৰ দিনত মাহাত্য পাব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতেই আপুনি পৰিকল্পনা কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো অনুভৱ, সৃষ্টিশীলতা আৰু আধ্যাত্মিক শক্তিৰ দিন। মন অলপ সংবেদনশীল হ'ব পাৰে, কিন্তু আপোনাৰ অন্তৰ্জ্ঞান অত্যন্ত শক্তিশালী হ'ব। যিকোনো বিষয় গভীৰভাৱে উপলব্ধি কৰিব পৰা দিন। আজিৰ দিনটোত মৰম, ভালপোৱা, সহানুভূতি আৰু মনৰ শান্তিৰ শক্তি বেছি থাকিব। এতিয়া চাকৰি ব্যৱসায়, আপোনাৰ কল্পনা শক্তি আৰু আইডিয়াৰ পৰা নতুন সফলতা লাভ কৰিব। সৃষ্টিশীল কাম বা আপোনাৰ আৰ্টছ, ডিজাইন, কণ্টেণ্ট, এইবিলাক ক্ৰিয়েটেশ্যন, এইবিলাকত বিশেষ লাভৱান হ'ব। সহকৰ্মী বা টীমৰ সৈতে সহযোগৰ পৰা ভাল ফলাফল লাভ কৰিব। ব্যক্তিগত চিন্তা ভাৱনা গোপনে ৰাখক, সকলোৰে সৈতে আলোচনা নকৰিব। ব্যৱসায়ত নতুন ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। সতৰ্ক, বেছি ভাবুকতা বা সিদ্ধান্তহীনতাত এৰাই চলক। গতিকে বেছি ভবা চিন্তা নকৰিব। এতিয়া আছোঁ টকা পইচাৰ দিশত আজি স্থিৰতা আৰু সৰু লাভ হ'ব পাৰে। অতিৰিক্ত খৰচৰ দিশত সাৱধান, বেছি খৰচ হ'ব পাৰে। লেনদেন বা আৰ্থিক চুক্তিৰ সময়ত ধৈৰ্যৰে চিন্তা কৰাৰ প্ৰয়োজন। কোনো বন্ধু বা পৰিচিতৰ পৰা ধন সংক্ৰান্ত সহায় বা পৰামৰ্শ পাব পাৰে। এতিয়া আছোঁ প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত অনুভৱৰ গভীৰতা বৃদ্ধি পাব। দুয়োৰে মাজত একেলগে সময় কটালে দুয়ো মনৰ শান্তি আৰু বন্ধন মজবুত হ'ব। অবিবাহিত সকলৰ বাবে আজিৰ দিনটো কাৰো বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ ব্যৱস্থা হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ মীন ৰাশিৰ লোকসকলৰ কথা বতৰা যিহেতু ঠাণ্ডা, সেয়েহে আজিৰ দিনটো বেছি আকৰ্ষণীয় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মন মানসিকতা সংবেদনশীল, ষ্ট্ৰেছ নল'ব। টোপনিৰ সমস্যা বা মূৰৰ বিষ দেখা দিব পাৰে। আপুনি ধ্যান, মিউজিক অথবা শান্ত পৰিৱেশৰ প্ৰয়োজন আপোনাৰ। খাদ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, লগতে পানী বেছিকৈ খাব। ফল মূল খোৱা আপোনাৰ বাবে প্ৰয়োজন। এতিয়া আহিছোঁ পৰিয়ালৰ পৰা মানসিক শান্তি লাভ কৰিব। কোনো পাৰিবাৰিক ঘটনাৰ বাবে আৱেগী হ'ব পাৰে। ঘৰত শান্তি আৰু মিলাপ্ৰীতি বজাই থাকিব। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ ৰং হৈছে ৰূপালী আৰু বগা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে বিশেষ শুভ হ'ব। আজিৰ বিশেষ উপদেশ, আপোনাৰ মনে যি কৈছে সেয়া আজিৰ দিনটোত বহু ক্ষেত্ৰতে সঠিক হিচাপে প্ৰমাণিত হ'ব। আত্মবিশ্বাস বঢ়াই তুলিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।